কাইলৈ পৰ্যটকৰ বাবে মুকলি হ'ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। প্ৰতিগৰাকী পৰ্যটকে উপভোগ কৰিব পাৰিব কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দৰ্য। 2024-25 পৰ্যটন বৰ্ষ আৰম্ভ কৰাৰ বাবে ইতিমধ্যে সাজু হৈছে উদ্যান কৰ্তৃপক্ষ। যুদ্ধকালীন প্ৰস্তুতি চলিছে এতিয়া ৰাষ্ট্ৰীয় উদ্যানখনত। অৱশ্যে প্ৰাৰম্ভিক পৰ্যায়ত 3খন বনাঞ্চল আংশিকভাৱে মুকলি কৰা হ'ব কাইলৈৰ দিনটোত। আৰু এই সন্দৰ্ভত আমালৈ এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক মনোজ প্ৰতিম শইকীয়াই। হয়, কাইলৈ দেখি বিদেশী পৰ্যটকৰ বাবে মুকলি কৰা হ'ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আৰু এই মুহূৰ্তত যদি চোৱা যায় কাজিৰঙাত যুদ্ধকালীন প্ৰস্তুতি দিনে নিশাই ইয়াৰ যিসকল কৰ্মচাৰী বা যিসকল বিষয়া তেওঁলোক ইতিমধ্যে সম্পূৰ্ণ সাজু হৈ পৰিছে। আৰু এই মুহূৰ্তত বাগৰি বনাঞ্চলৰ পৰিৱেশ আমি প্ৰতিদিনে মই দৰ্শকক দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট ৰাজহাজৰিকাক মই অনুৰোধ জনাইছোঁ। আচলতে যদি চোৱা যায় 2024-25 পৰ্যটন বৰ্ষত দেখি বিদেশীয়ে পৰ্যটকক আদৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত। আৰু যিহেতু মাজত মাত্ৰ কেইটামান ক্ষণ তাৰ পাছতে দেখি বিদেশী পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা। আৰু এই মুহূৰ্তত যদি চোৱা যায় পৰ্যটকক আদৰিবলৈ সজাই পৰাই তোলা হৈছে ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰৰ চৌপাশ। বিগত বৰ্ষত যদি চোৱা যায় 31 মে'ত 2023-24 পৰ্যটন বৰ্ষৰ সামৰণি মৰাৰ পাছত আগন্তুক পৰ্যটন বৰ্ষৰ বাবে কাইলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰিব বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। আৰু এই মুহূৰ্তত যদি চোৱা যায় কহৰা বনাঞ্চলৰ পৰিৱৰ্তে বাগৰি বনাঞ্চলৰ যি প্ৰৱেশদ্বাৰ আনুষ্ঠানিকভাৱে মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সমান্তৰালকৈ একেদিনাই আচলতে মুকলি কৰা হ'ব কহৰা আৰু বুঢ়াপাহাৰ বনাঞ্চল। সমান্তৰালকৈ যি নদী পৰ্যটন সেই নদী পৰ্যটনো কাইলৈ পৰা আৰম্ভ কৰা হ'ব আৰু পৰ্যটকে নদী পৰ্যটনত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব। আৰু বাগৰি বনাঞ্চলতে যদি চোৱা যায় মুকলি কৰা হ'ব থলুৱা সামগ্ৰীৰ এখন আটকধুনীয়া বিপণী। গতিকে এই মুহূৰ্তত নতুন এটা পৰ্যটন বৰ্ষক আদৰিবলৈ সকলো সাজু হৈছে। আৰু এই মুহূৰ্তত যদি চোৱা যায় প্ৰতিখন বনাঞ্চলতে যুদ্ধকালীন প্ৰস্তুতি। আৰু প্ৰথমবাৰৰ বাবে কহৰা বনাঞ্চলৰ পৰিৱৰ্তে বাগৰি বনাঞ্চলত এই যি আনুষ্ঠানিকভাৱে মুকলিৰ অনুষ্ঠান তেওঁলোকে ৰাখিছে। আৰু এই মুহূৰ্তত বাগৰি বনাঞ্চলৰ বনাঞ্চলিক বিষয়াগৰাকী আছে, আমি তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। ছাৰ, প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমবাৰৰ বাবে বাগৰি বনাঞ্চলত আনুষ্ঠানিকভাৱে মুকলিৰ কাৰ্যসূচী ৰখা হৈছে, কেনেধৰণৰ প্ৰস্তুতি? হয়, আমাৰ প্ৰস্তুতি চলি আছে। যদিও আমাৰ বতৰ বৰ্তমান প্ৰতিকূল হৈ আছে, বৰষুণৰ আগজাননী হৈ আছে, তথাপিও আমাৰ সকলো কৰ্মচাৰীসমূহ লাগি আছে। চাফ চিকুণেই হওক বা আমাৰ যিখন এতিয়া ইক'চিপ খুলিব তাতো লাগি আছে মানুহ কাম। আৰু ভিতৰতো আমাৰ অলৰেডি ৰাস্তাবিলাক হৈছেই। আৰু বাকী আমি প্ৰিপেয়াৰ হৈ আছোঁ। আৰু ক'ৰ পৰা ক'লৈ যাব পাৰিব পৰ্যটক? বৰ্তমান আমাৰ যিহেতু গোটেই ৰুটটো আমি দিব নোৱাৰোঁ, যিহেতু আমাৰ হাইলেণ্ডটো অলপ বেয়া হৈ আছে আৰু তলত আমাৰ বাকী ৰজাপুখুৰী যিটো এৰিয়া তাত অলপ পানী আছে। সেইটো কাৰণে আমি ডুঙাটো আমি খুলি দিছোঁ আৰু বিমলী তিনিআলিলৈকে আমি খুলিছোঁ। মানে ধুই যোৱাৰ পাছত এটা নতুন ৰূপ পাইছে কাজিৰঙাই। হয়, বৰ্তমানটো কাজিৰঙাই আকৌ নতুন ৰূপ পাইছে। চ' বানপানী হোৱাৰ পিছত পুনৰ আকৌ ঘাঁহবিলাক গজিছে। এতিয়া জীৱ জন্তুৱে পুনৰ আকৌ মানে হেল্ডি হৈ আহিছে দিনক দিনে। চ' এতিয়া পৰ্যটকে খুব ভাল পাব। পৰ্যটকৰ বাবে কি অনুৰোধ থাকিব আপোনালোকৰ? পৰ্যটকৰ কাৰণে এইটোৱে অনুৰোধ থাকিব যাতে আমাৰ বাকীখিনিতো গাইডলাইনছ আছেই, ডুজ এণ্ড ড'ন্ট গোটেইখিনি লিখা আছেই। চ' আমাক সহযোগিতা কৰক আৰু আমি সকলোৱে মিলি সংৰক্ষণ কৰোঁ। আৰু ইয়াৰ উপৰিও আমাৰ যিটো পাৰ্কিঙেই হওক বা ভিতৰৰ অঞ্চল আমি সদায় চাফাকৈ ৰাখিবলৈ চেষ্টা কৰিম। মন্ত্ৰীগৰাকী যিহেতু আহিব, কি অনুষ্ঠান আয়োজন কৰা? হয়, আমি যিহেতু আমাৰ আধ্যাত্মিকতাৰে অলপ ধৰ্মীয় নীতি নিয়মে আমি আগবাঢ়িম। চ' আমাৰ গায়ন বায়ন প্ৰিপেয়াৰ কৰা হৈছে। মানে তেওঁলোকক আমি আমন্ত্ৰণ জনাইছোঁ গায়ন বায়নসকলক। আৰু গায়ন বায়নৰ সৈতে আমি সেইদিনা আধ্যাত্মিকভাৱে আমি পাৰ্কখন মুকলি কৰিম। ওৰাঙৰ যিটো শেহতীয়া ঘটনা, সেই ঘটনাটো আচলতে সকলোকে দুখ দিছে। গতিকে এইখিনি মুহূৰ্তত কি কৰিব বিচাৰিব? পৰ্যটকক যথেষ্ট শান্ত সমিহিতভাৱে তেওঁলোক যাব লাগিব। হয়, তাৰ কাৰণে আমি যিমানখিনি আমাৰ ছাইট ক্লিনিং আছে, জাংগল ক্লিনিং, সেইখিনি আমি যথেষ্ট এইবাৰ তাৰ পৰিসৰটো বঢ়াই দিছোঁ যাতে তেনেকুৱা দুৰ্ভাগ্যজনক ঘটনা নঘটে, আমাৰ ষ্টাফৰ লগতো যাতে নঘটে বা অন্য আমাৰ টুৰিষ্টসকলৰ যাতে নঘটে, তাৰ কাৰণে আমি কেয়াৰ ল'ম। আৰু যথেষ্ট এইবাৰ পৰিসৰটো বঢ়াই দিয়া হৈছে। চফা কৰাৰ যিটো পৰিসৰ অলপ বহলাই চফা কৰা হৈছে। ছাফাৰী বা টুৰিষ্ট গাইডসকলকো বিশেষ ট্ৰেইনিং দিয়া হৈছে। প্ৰতিবেদন আগবঢ়োৱাৰ বাবে আপোনাক আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।